আগমনিত উপস্থিত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সজল সিং। কালদোবাৰ বাক্সাপাৰত অৱস্থিত মহাপ্ৰভুৰ মন্দিৰ শুভাৰম্ভ কৰে সজল সিংহই। অসম দৰ্শনৰ আঁচনিৰ অধীনত মন্দিৰখনৰ কাম কৰা হৈছিল। গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিজেপিৰ শক্তিশালী টিকেট প্ৰত্যাশী সজল সিংহই দিনে নিশাই গোলকগঞ্জ সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। গোলকগঞ্জ বিজেপি দলে টিকট দিলে নিৰ্বাচন খেলিব সজল সিংহই। সকলোৱে সমাজসেৱক হ'ব লাগে, সমাজসেৱক হলে সকলো সময়ত সমাজৰ হৈ কাম কৰিব পৰা যায়। আজি অষ্টপ্ৰহৰ নহয়, অষ্টপ্ৰহৰটো কালিৰ পৰা হ'ব। কালি ফাৰ্ষ্ট অধিৱেশন হ'ব, আমাৰ অধিবাস হ'ব, অধিবাস কালি আৰম্ভ হ'ব। কিন্তু তাৰ কাৰণে অহা নাই। একচুৱেলি ইয়াত যে কালদোবাৰ বচাকপাৰাত যে মহাপ্ৰভুৰ মন্দিৰটো অলপ আসাম দৰ্শনৰ পৰা অলপ টকা পাইছিল আৰু ৰাইজে মিলি এই মন্দিৰটো আপোনালোকে দেখা পাইছে ইতিমধ্যে ছাদ ঢালি পেলাই অলপ ধুনীয়াকৈ বনোৱা হৈছে। তো এই মন্দিৰটো আজি স্থাপিত কৰা হৈছে আৰু তাত যেটো মন্দিৰটো ইনগ্ৰেশ্যন কৰাৰ কাৰণে মোক মাতিছে। তো যেতিয়া মন্দিৰটো ইনগ্ৰেশ্যন কৰাৰ কাৰণে মাতিছে মই আহিছোঁ। এতিয়া আমি মন্দিৰটো ইনগ্ৰেশ্যন হ'ল আৰু কালিৰ পৰা ইয়াত নামযজ্ঞ হ'ব, প্ৰত্যেক বছৰ হৈ থাকে। তো ৰাইজৰ বহুত উৎসাহ। তো আৰু যেহেতু মই এজন বিজেপিৰ কাৰ্যকৰ্তা আৰু সমাজ ছ'চিয়েল কামো লাগি থাকোঁ, তাৰ কাৰণে ৰাইজে মোক মাতি থাকে, য'ত মাতে মই তাতে যাওঁ। আচলতে আগন্তুক নিৰ্বাচনত খেলিব নেকি? এতিয়া আমি দলীয় মানুহ, দলে যিটো সিদ্ধান্ত দিব এইটো কৰিম। আৰু ইলেকশ্যন আহিছে, ইলেকশ্যন আহিলে মনত এইটো চবৰ মনত এটা উৎসাহ থাকে। যিবিলাক মানে ৰাজনীতিৰ লগত জড়িত ব্যক্তি চবে ভাবে যে মই প্ৰতিদ্বন্দ্বিতা কৰোঁ বুলি আশাবাদী হৈ থাকে। আৰু মই নিজেও কাম কৰি আছোঁ, লাগি আছোঁ আগৰ পৰাও, বা ছ'চিয়েল ৱৰ্কো কৰি থাকোঁ। ৰাজনীতি আহি থাকিব, গৈ থাকিব। তো মই ভাবোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে চবৰ ফাৰ্ষ্ট এজন ছ'চিয়েল ৱৰ্কাৰ হোৱা উচিত। ছ'চিয়েল ৱৰ্কাৰ হ'লেহে আমাৰ সমাজৰ যিবিলাক সৰু সুৰা সমস্যা আছে এইখিনি 100% আমি ছল্ভ কৰিব পাৰিম। আমি দেখা পাইছোঁ যে সজল ফাউণ্ডেশ্যনৰ পৰা বা এনে আপুনি সামাজিক কাম বহুত কৰি আছে, দেখি আছোঁ। আমি একচুৱেলি সজল ফাউণ্ডেশ্যন, মই ৰাজনীতিত অহা আগৰ পৰা, ৰাজনীতিততো মই 2020 চনত আহিছোঁ। তাৰ আগত আমি 2009 চনৰ পৰা সজল ফাউণ্ডেশ্যন যিটো আমাৰ NGO আছে তাৰ যোগেদি আমি দুখীয়া ৰাইজৰ লগত সদায় কাম কৰি আহিছোঁ, সামাজিক কাম কাজৰ লগত জড়িত হৈ আছিলোঁ। আৰু এই ট্ৰেণ্ডটো আমাৰ চলি আছে, চলি থাকিব। সদায় আমি কাম কৰি থাকোঁ, যি ফেষ্টিভেলে আহক আমি ৰাইজৰ লগত থাকি কাম কৰোঁ। এইটোৱেই সজল ফাউণ্ডেশ্যনৰ মেইন উদ্দেশ্য। আৰু মই ভাবোঁ যে মানুহৰ জীৱনত জীয়াই থাকিবলৈ বহুত বেছি পইচা, বহুত বেছি কিবা কিবি নালাগে। কিন্তু মই ভাবোঁ মানুহৰ জীৱনত মানুহে এজন ভালকৈ জীয়াই থাকিবলৈ হ'লে তাত এজন ছ'চিয়েল ৱৰ্কাৰ হ'লে সি ছেটিছফেকশ্যন হ'ব পাৰে। মই যেতিয়া ভাবোঁ যে ৰাইজৰ কাৰণে কাম কৰিলে মই নিজেও ছেটিছফেকশ্যন থাকোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে দুটা গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলি আৰু গোলকগঞ্জত আমি দুটা চিলাই মেচিন, যিটো আমাৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ অলৰেডি ইতিমধ্যে আৰম্ভ হৈছে। তাত অলৰেডি 600 আমাৰ ইয়াত মহিলাই এডমিশ্যন লৈ ফ্ৰী কোচিং চলি আছে। 2009 চনৰ পৰা সজল ফাউণ্ডেশ্যনৰ হৈ মই সমাজৰ কাম কৰি আছোঁ। 2020 চনত মই ৰাজনীতিত ভৰি দিছোঁ, এই মন্তব্য সজল সিংহৰ। উল্লেখ্য যে এইবেলি গোলকগঞ্জ বিধানসভা সমষ্টিত বিজেপিৰ টিকট প্ৰত্যাশীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ নাম চৰ্চাত চলি থকাৰ সময়ত সজল সিংহৰ নিৰ্বাচনী প্ৰচাৰত সজল সিংহৰ ব্যাপক সমৰ্থন দেখাও পৰিলক্ষিত হৈছে। পিছে গোলকগঞ্জ বিজেপিৰ কোন টিকট লাভ কৰে সেয়া হ'ব লক্ষণীয়। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और
की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।